নমস্কাৰ। আজি আমি এই ভিডিঅ'ত জুবিনদাৰ জীৱনৰ লগত জড়িত কেইটামান বহুত বেছি ইম্পৰ্টেণ্ট জিকেৰ বিষয়ে আলোচনা কৰিম। জুবিন দেশৰ এজন মানুহ হিচাপে জুবিন যুগৰ এজন মানুহ হিচাপে আমি জিকেখিনি জানিবই লাগে। তদুপৰি লাষ্ট 5-6 ইয়াৰৰ পৰা যিমানখিনি ষ্টেট এক্সাম হৈ গ'ল, টেট বা এডিআৰই যিকোনো এক্সামতেই জুবিনদাৰ বিষয়ে মিনিমাম এটা হ'লেও কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে। তদুপৰি আগন্তুক সময়তো জুবিনদাৰ বিষয়ে যে কুৱেশ্যন প্ৰত্যেকটো এক্সামতেই আহিব, তাত কোনো সন্দেহ নাই, আহিবই। গতিকে আমি এই ইম্পৰ্টেণ্ট জিকেখিনি জানিবই লাগে। লগতে এই ভিডিঅ'টো মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ', গতিকে ইয়াত সৰু সুৰা ভুল হোৱাটো স্বাভাৱিক। আপোনালোকে ভুলবিলাক কমেণ্টত আঙুলিয়াই দিব। লগতে কিবা গঠনমূলক পৰামৰ্শ থাকিলে অনুগ্ৰহ কৰি কমেণ্টত আগবঢ়াব পাৰে। বলকচোন আমাৰ প্ৰথম কুৱেশ্যনলৈ আগবাঢ়োঁ। মায়াবিনী এ ছং বাই পপুলাৰ ছং বাই জুবিন গাৰ্গ ইজ ফ্ৰম হুইচ এছামিজ মুভি? মায়াবিনী জুবিন গাৰ্গৰ এটা অন্যতম সৃষ্টি, এটা শ্ৰেষ্ঠ সৃষ্টি। এই সৃষ্টি কোনখন চিনেমাৰ পৰা হয়? এই গানটো কোনখন চিনেমাৰ পৰা হয়? গতিকে মনত ৰাখিব, ডাক 2001 চনত ৰিলিজ হোৱা ডাক চিনেমাৰ পৰা এই গানটো লোৱা হৈছে। ফাৰ্ষ্ট এছামিজ মুভি অফ জুবিন গাৰ্গ এজ এ মিউজিক ডিৰেক্টৰ হিচাপে জুবিনদাৰ প্ৰথম ছবিখন হৈ যাব, মনত ৰাখিব, হিয়া দিয়া নিয়া। 2000 চনত ৰিলিজ হোৱা হিয়া দিয়া নিয়াখন জুবিনদাৰ প্ৰথম ছবি এজ এ মিউজিক ডিৰেক্টৰ। লগতে আপোনালোকে মনত ৰাখিব, এজ এ মিউজিক ডিৰেক্টৰ তেখেতৰ প্ৰথম চিনেমাখন হৈ যাব হিয়া দিয়া নিয়া। এজ এ ফিল্ম ডিৰেক্টৰ তেখেতৰ প্ৰথম চিনেমাখন হৈ যাব তুমি মোৰ মাথো মোৰ, মনত ৰাখিব, তুমি মোৰ মাথো মোৰ। আৰু এজ এন এক্টৰ তেখেতে হৃষিকেশ চৰিত্ৰটোত অভিনয় কৰিছিলে তুমি মোৰ মাথো মোৰ চিনেমাখনত। হোৱেৰ ৱাজ জুবিন গাৰ্গ বৰ্ণ? এইটো প্ৰায় সকলোৱে জানেই, মেঘালয়ৰ তুৰাত তেখেতৰ জন্ম হৈছিলে। লগতে শদিয়াত অন্য এজন ব্যক্তিৰ জন্ম হৈছিলে সংগীতৰ লগত জড়িত আমাৰ অসমৰ। তেখেত কোন হয়? আপোনালোকে কমেণ্ট কৰি জনাবচোন। জুবিন গাৰ্গৰ জন্ম হৈছিল 18 নৱেম্বৰ 1972ত তুৰাৰ মেঘালয়ত। লগতে ইয়াৰ লগত জড়িত আৰু কেইটামান জেনেৰেল নলেজ আপোনালোকে মনত ৰাখিব পাৰে। 1972 সেই বৰ্ষতেই 21 জানুৱাৰীত মেঘালয় এখন পূৰ্ণাংগ ষ্টেট হিচাপে স্বীকৃতি পাইছিল। আৰু ইয়াৰ এবছৰ পিছত 1973ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা আমাৰ দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিলে। জুবিন গাৰ্গছ ফাদাৰ ৱাজে, জুবিন গাৰ্গৰ পিতৃৰ প্ৰফেশ্যন কি আছিল? মনত ৰাখিব, তেখেত এজন মেজিষ্ট্ৰেট আছিল। সেইকাৰণে অসমৰ বিভিন্ন ঠাইত তেখেতৰ ট্ৰান্সফাৰ হৈছিল। আৰু সেই মৰ্মে জুবিন দায়েও বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰিছিল। এজন বিশিষ্ট ব্যক্তিৰ পিতৃ মুন্সী আছিল। তেখেত কোন আছিল আপোনালোকে কমেণ্ট কৰিবচোন। জুবিন গাৰ্গৰ দেউতাক মোহিনী মোহন বৰঠাকুৰ, তেখেত এজন মেজিষ্ট্ৰেট আছিল আৰু লগতে ভাল গীতিকাৰ আৰু কবিও আছিল। আৰু তেখেতৰ অন্য এটা নাম হৈ যাব কপিল ঠাকুৰ। মোহিনী মোহন বৰঠাকুৰ জুবিন গাৰ্গৰ পিতৃৰ অন্য এটা নাম কপিল ঠাকুৰ, মনত ৰাখিব। অলপ আগতে কোৱা কথাটো হৈ গ'ল। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱা এজন মুন্সী আছিলে ইন দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন। এইটো আপোনালোকে মনত ৰাখিব। নেম অফ দ্য মিউজিক এলবাম ৰিলিজ ইন মেমৰি অফ জংকী বৰঠাকুৰ বাই জুবিন গাৰ্গ। জংকী বা জুবিনদাৰ ভগ্নী, তেখেতে শোণিতপুৰত 2002 চনত এখন ষ্টেজ শ্ব' কৰিবলৈ গৈ থাকোঁতে কাৰ এক্সিডেণ্টত মৃত্যু হৈছিলে। আৰু জংকীবাৰ স্মৃতিত জুবিন দাই এখন মিউজিক এলবাম ৰিলিজ কৰিছিলে, সেইখন হৈ যাব, মনত ৰাখিব, শিশু। এইখিনি কথাকে ইয়াত লিখা হৈছে। জুবিন গাৰ্গ লাৰ্ণ তবলা ফ্ৰম? জুবিন গাৰ্গে কাৰ পৰা তবলা শিকিছিলে? মনত ৰাখিব, পণ্ডিত ৰবীন বেনাৰ্জীৰ পৰা তেখেতে তবলা বজাবলৈ শিকিছিলে। তেখেতৰ ফাৰ্ষ্ট গুৰু আছিলে তেখেতৰ মাক লিলি বৰঠাকুৰ। লগতে মনত ৰাখিব, তেখেতে প্ৰথম তবলা শিকিছিলে পণ্ডিত ৰবীন বেনাৰ্জীৰ পৰা। তেখেতে অসমীয়া লোক সংগীত তেখেতক পৰিচয় কৰাই দিছিলে গুৰুৰাম ৰায়। এইটো মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট বিহু এলবাম ৰিলিজ বাই জুবিন গাৰ্গ? জুবিন গাৰ্গে ৰিলিজ কৰা প্ৰথম বিহু এলবামখনৰ নাম আছিলে, মনত ৰাখিব, উজান পিৰিতি। 1995ত ৰিলিজ হৈছিলে। ফ্ৰম হুইচ স্কুল ডিড জুবিন গাৰ্গ পাছ হিজ মেট্ৰিকুলেশ্যন এক্সাম? গতিকে ইয়াত থকা প্ৰত্যেকখন স্কুলতেই তেখেতে শিক্ষা লাভ কৰিছিলে, কিন্তু ইয়াৰ ভিতৰত তামোলপুৰ হাই ছেকেণ্ডাৰী স্কুলৰ পৰা তেখেতে ক্লাছ 10 পাছ কৰিছিলে, মেট্ৰিক HSLC এক্সাম পাছ কৰিছিলে। প্ৰাইমেৰী এডুকেশ্যন তেখেতে কামেল স্কুলত যোৰহাটত কৰিছিলে, তাৰপিছত কৰিমগঞ্জ হাইস্কুলত, তাৰপিছত বিজনী বান্ধৱ হাইস্কুলত, আৰু শেষত তামোলপুৰ হাইস্কুল হাই ছেকেণ্ডাৰী স্কুলৰ পৰা 1989ত HSLC পৰীক্ষাত পাছ কৰিছিলে। এইটো মনত ৰাখিব। পিতৃ এজন মেজিষ্ট্ৰেট হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ ঠাইত ট্ৰান্সফাৰ হ'বলগীয়া হৈছিল, আৰু সেইকাৰণে তেখেতে বিভিন্ন ধৰণৰ ঠাইত শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পাইছিলে। ফাৰ্ষ্ট এছামিজ চ'ল' মিউজিক এলবাম বাই জুবিন গাৰ্গ? এইটো প্ৰায় সকলোৱে জানেই, হৈ যাব অনামিকা। ইয়াৰ লগতে আৰু কেইখনমান বহুত বেছি ইম্পৰ্টেণ্ট
তেখেতৰ এলবাম ইয়াতকৈ আৰু বহুকেইখন এলবাম আছে কিন্তু এই এলবাম বিশেষ এলবাম কেইখনৰ ৰিলিজ ইয়াৰটো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু ইয়াৰ লগতে অন্য এটা ইণ্টাৰেষ্টিং কথা হৈ গ'ল যে তেখেতৰ যদিও প্ৰথম এলবামখন অনামিকা কিন্তু তেখেতে কণ্ঠ দিয়া প্ৰথম গান দুটা আছিলে তুমি জানো পাৰিবা শুন আৰু তুমি জোনাকী সুবাস এই দুয়োটা গান ঋতু এলবামত আছিলে আৰু কিন্তু এই ঋতু এলবাম অনামিকাৰ পিছত ৰিলিজ হৈছিলে 1993 ফাৰ্ষ্ট হিন্দী মিউজিক এলবাম বাই জুবিন গাৰ্গিছ জুবিন গাৰ্গৰ প্ৰথম হিন্দী সংগীতৰ এলবামখন হৈছে মনত ৰাখিব চান্দে নিৰাত Who composed the song Yali, sung by Zubin Garg from the movie Gangster in 2006? 2006ত ৰিলিজ হোৱা যি গেংষ্টাৰ চিনেমাৰ ইয়ালি গানটো যিটো এটা ভাৰতবৰ্ষৰ পপুলাৰ ছং এই গানটো কম্প'জ কোনে কৰিছিলে জিৎ গাংগুলী জুবিন গাৰ্গ হিমছেল্ফ প্ৰীতম চক্ৰৱৰ্তী ছাইদ কোৱাট্ৰী মনত ৰাখিব প্ৰীতম চক্ৰৱৰ্তী আৰু লিখিছিলে ছাইদ কোৱাট্ৰী For which song did Zubin Garg win the Best Playback Singer at Global Indian Film Awards GIFA in 2006 মনত ৰাখিব ইয়ালি What was the name of the role of Zubin Garg in the movie Monjai মনজাইত জুবিন গাৰ্গৰ অভিনয় কৰা চৰিত্ৰটোৰ নাম কি আছিল মানৱ মনত ৰাখিব বিভিন্ন ধৰণৰ চিনেমা যিকেইখন চিনেমাত জুবিন গাৰ্গে চৰিত্ৰত অভিনয় কৰিছিলে তেখেতৰ বিশেষ চৰিত্ৰকেইটাৰ নামখিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব এইখিনিও ইম্পৰ্টেণ্ট আছে দীনবন্ধু চিনেমাত তেখেতে বিপুল হিচাপে অভিনয় কৰিছিলে ঠিক তেনেকৈ এই নামকেইটা আপোনালোকে মনত ৰাখিব ৰৈ বিনালে ৰাহুল হিচাপে Who directed the Assamese movie Monjai released in 2008 2008ত ৰিলিজ হোৱা মনজাই যিখন এখন বহুত বেছি পপুলাৰ চিনেমা হয় আৰু বহুত বেছি ভাল চিনেমা হয় এই চিনেমাখন কোনে ডিৰেক্ট কৰিছিলে জুবিন গাৰ্গ পবিত্ৰ মাৰ্ঘেৰিটা মুনীন বৰুৱা মৈৰাংথেম মনিৰাম গতিকে মনত ৰাখিব মৈৰাংথেম মনিৰাম চেক দ্য ষ্টেটমেণ্ট এণ্ড এনচাৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন আহিব পাৰে দ্য ছং লুইট কণ্ঠ ৱাজ এৱাৰ্ডেড টু জুবিন গাৰ্গ বাই দ্য গভৰ্ণৰ অফ এছাম বনৱাৰীলাল পুৰোহিত ইন 2017 মনত ৰাখিব এইটো শুদ্ধ ষ্টেটমেণ্ট হয় দ্য অনাৰ ৱাজ গিভেন টু ৰিকগনাইজ হিজ 25-year career in the music industry during Maya Media Awards এইটো হয় গতিকে ইয়াৰ শুদ্ধটো হৈ যাব ষ্টেটমেণ্ট এ এন বি বোথ আৰ ট্ৰু লুইট কণ্ঠ উপাধি জুবিন গাৰ্গক কোনে দিছিলে গভৰ্ণমেণ্ট অফ এছামে দিছিলে গভৰ্ণৰ অফ এছাম বনৱাৰীলাল পুৰোহিতে কিমান চনত 2017ত ক'ত দিছিলে মায়া মিডিয়া এৱাৰ্ডছ এ বায়'লজিকেল ৰিপ্ৰেজেণ্টেটিভ অন ছিংগাৰ জুবিন গাৰ্গ ৰিটেন বাই হিজ ফাদাৰ কপিল ঠাকুৰিছ তেখেতৰ দেউতাক কপিল ঠাকুৰে জুবিন গাৰ্গৰ এখন জীৱনীমূলক দৃষ্টিভংগী লিখিছিলে আৰু সেই দৃষ্টিভংগী পুথিখনৰ নাম কি আছিলে গতিকে মোৰ দৃষ্টিত জুবিন পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ আৰু গান আৰু জুবিন গাৰ্গ গতিকে মনত ৰাখিব সেই পুথিখনৰ নাম হৈ যাব পিতৃৰ দৃষ্টিত জুবিন দ্য ছং চাং বাই জুবিন গাৰ্গ টু ট্ৰিবিউট হীৰেণ ভট্টাচাৰ্য হীৰেণ ভট্টাচাৰ্যক শ্ৰদ্ধাঞ্জলি জনাই জুবিন গাৰ্গে গোৱা গীতটো কি আছিল গতিকে মনত ৰাখিব সেই গানটো হৈ যাব গান দিয়া তুমি সুবাস অসমীৰে এই গানটো তেখেতে কোনজন ব্যক্তিক শ্ৰদ্ধাঞ্জলি জ্বলাই গাইছিল এইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন আমি পিছলৈ পাম বকুল ফুলৰ দৰে এই গানটো হীৰেণ ভট্টাচাৰ্যদেৱে লিখিছিলে দ্য ছং চাং বাই জুবিন গাৰ্গ টু ট্ৰিবিউট বিষ্ণু প্ৰসাদ ৰাভাইছ মনত ৰাখিব তুমি সুবাস অসমীৰে Zubin Garg won the National Film Rajat Kamal Award for Best Music Direction in a non-feature film for the short film কোনখন ছুটি ছবিৰ বাবে জুবিন গাৰ্গে এখন অবৈচিত্ৰত শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ৰজত কমল বঁটা লাভ কৰে মনত ৰাখিব ইকজ অফ চাইলেন্স জুবিন গাৰ্গ won the National Film Award 55th National Film Award ceremony for Best Music Direction in a non-feature film for the first time Echoes of Silence in 2009 the film was directed by Rima question number 20 আকৌ এটা statement based question এনেকুৱা question আহিব পাৰে যিকোনো competitive examত statement A শব্দ অনুভূতি is the first poem collection released by Zubin Garg in 2009 his poetry collections are শব্দ অনুভূতি 2009 and জুবিনৰ পদ্য
দুটা ভাৰ্চনত ৰিলিজ হৈছিলে প্ৰথমটো হৈছিলে 2018 এণ্ড 2020 গতিকে ষ্টেটমেণ্ট এ আৰু ষ্টেটমেণ্ট বি দুয়োটা ষ্টেটমেণ্টেই কাৰেক্ট হয়নে বা ইয়াৰে কোনটো ষ্টেটমেণ্ট কাৰেক্ট আৰু কোনটো ষ্টেটমেণ্ট ভুল গতিকে মনত ৰাখিব ইয়াৰে দুয়োটা কালেকশ্যনে শুদ্ধ হয় শব্দ অনুভূতি তেখেতৰ প্ৰথম পদ্য কালেকশ্যন আৰু ৰিলিজ হৈছিলে 2009ত ঠিক তেনেদৰে তেখেতৰ আৰু এখন পদ্য কালেকশ্যন আছিলে জুবিনৰ পদ্য দুটা ভাৰ্চনত ৰিলিজ হৈছিলে 2018 আৰু 2020 গতিকে অপশ্যন এ ষ্টেটমেণ্ট এ এণ্ড বি বোথ আৰ ট্ৰু এইটো হৈ যাব শুদ্ধ উত্তৰ জুবিন গাৰ্গ অন সেউজী সেউজী এৱাৰ্ড ইন 2017 ফৰ হিজ জুবিন গাৰ্গে কি কামৰ কাৰণে সেউজী সেউজী এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে আৰ্ট ৱৰ্ক অন ইনভাইৰনমেণ্ট পৰিৱেশৰ ওপৰত কৰা বিভিন্ন ধৰণৰ আৰ্ট ৱৰ্কৰ কাৰণে আমাৰ প্ৰকৃতিৰ বিশেষ ভাল পোৱাৰ থকাৰ কাৰণে তেখেতৰ পদ্য পুথিবোৰৰ কাৰণে এক্সেলেণ্ট মিউজিক কণ্ট্ৰিবিউশ্যনৰ কাৰণে মনত ৰাখিব ফৰ হিজ পইট্ৰি বুক জুবিন গাৰ্গ ডাইট হোৱাইল ছুইমিং অফ দ্য কষ্ট অফ হুইচ আইলেণ্ড কোনটো দ্বীপৰ উপকূলত সাঁতুৰি থকা অৱস্থাত জুবিন গাৰ্গৰ মৃত্যু হয় অপশ্যন এ শুদ্ধ হৈ যাব ছেইণ্ট জন আইলেণ্ড লাজাৰাছ আইলেণ্ড বুলি বহুতে উত্তৰ দিব কিন্তু এইটো নহয় অৰিজিনেল ছং ৰৈ ৰৈ বিনালে ইজ ফ্ৰম হুইচ মিউজিক এলবাম অফ জুবিন গাৰ্গ গতিকে মনত ৰাখিব এই ৰৈ ৰৈ বিনালে গানটো ক'ৰ পৰা লোৱা হৈছে শব্দ আৰু এই ৰৈ ৰৈ বিনালে গানটোৰ টাইটেলেৰে নতুন চিনেমাখন ৰিলিজ হৈছে ৰিচেণ্টলি জুবিন গাৰ্গ ৱাজ এৱাৰ্ডেড এন অনাৰী ডক্টৰ অফ লিটাৰেচাৰ ডি লিট ডিগ্ৰী বাই দ্য ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া অন গতিকে মনত ৰাখিব 27 মে 2024 নেম দ্য পাৰ্চন হু অপেন দ্য জুবিন গাৰ্গ মিউজিয়াম এট হাতীগাঁও জাষ্ট বিফৰ হি ডাইড কালেক্টিং এ হিউজ কালেকশ্যন অফ 38,000 songs of Zubin Garg which are hit songs, rare tracks and timeless tunes spanning decades গতিকে এজন বিশেষ ব্যক্তিয়ে জুবিন গাৰ্গৰ গোটেই জীৱনত গোৱা প্ৰায় গোটেইখিনি গানেই কালেক্ট কৰি এটা মিউজিয়াম ৰূপ দিছিলে আৰু জুবিন গাৰ্গে মৃত্যুৰ ঠিক আগে এদিন দুদিন আগে সেই মিউজিয়ামটো উদ্বোধনী কৰিছিলে গতিকে তেখেত কোন আছিল সেই বিশেষ ব্যক্তিজন কোন আছিল যিয়ে সেই মিউজিয়ামটো গঢ়িছিলে বা কালেকশ্যন কৰিছিলে গানবিলাক মনত ৰাখিব তেখেত আছিল বিশাল কলিতা গতিকে থেংক ইউ আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল আমি দ্বিতীয় পাৰ্টত আকৌ জুবিনদাৰ ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিবলৈ চেষ্টা কৰিম অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব থেংক ইউ